গুৱাহাটী মহানগৰী এতিয়া বৰ্তমান মূল সমস্যা হৈছে উন্মুক্ত নলা। যি উন্মুক্ত নলাৰ বাবে এতিয়া বহুতো ক্ষতিসাধন হৈছে বা বহুতো জ্যেষ্ঠৰ পৰা আদি কৰি কিশোৰসকলৰ বহুতো আঘাতপ্ৰাপ্ত হৈছে আৰু কিছু লোক মৃত্যুমুখত পৰিবলগীয়া হৈছে। যিহেতু আৰু এটা কথা উল্লেখ কৰিম যে যিহেতু বানপানী প্ৰতি বছৰে কিন্তু গুৱাহাটী মহানগৰীত বানপানী হয়, সেয়া সকলোৱে জানে। তাৰ আঁৰত যিহেতু বানপানী হ'ব, তাৰ আগতীয়াকৈ কিহৰ বাবে চৰকাৰে এই যি উন্মুক্ত নলা আছে বা যিসমূহ গাঁতবিলাক আছে উন্মুক্ত গাঁত, সেই উন্মুক্ত গাঁতবিলাক তেওঁলোকে ঢকাৰ ব্যৱস্থা কৰা নহয়। যাৰ ফলত এতিয়া কিছুদিন পূৰ্বে আপোনালোকেও নিশ্চয় অৱগত যে কিছুদিন পূৰ্বে যিহেতু অবিনাশ চৰকাৰ নামৰ এজন কিশোৰ সৰু এজন কণমানি ল'ৰাই এই মৃত্যুমুখত পৰিছিল যি উন্মুক্ত নলাৰ বাবে। সেই উন্মুক্ত নলাৰ বাবে যিহেতু এনেদৰে অকল অবিনাশ চৰকাৰ বুলি নহয়, বিভিন্ন ঠাইত কিন্তু বিভিন্ন লোক এনেদৰে উন্মুক্ত নলাৰ বাবে মৃত্যুমুখত পৰিবলগীয়া হৈছে। সেইবাবে আজি উন্নয়ন সমিতি মহানগৰ উন্নয়ন সমিতি আজি GMD কাৰ্যালয়ৰ ওচৰত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু যিসমূহ তেওঁলোকৰ দাবী যে খোৱা পানী, যিহেতু এটা সময়ত চৰকাৰে কৈছিলে যে ঘৰে ঘৰে খোৱা পানীৰ ব্যৱস্থা কৰি দিব, কিন্তু ঠিকেই যেন সেই কথা এতিয়া পৰিণত হৈছে সঁচাকৈ। যিহেতু তেওঁলোকে খোৱা পানীটো দূৰৰে কথা, ঘৰে ঘৰে এতিয়া বানপানীৰ সমস্যাৰ সৃষ্টি হৈছে বা ঘৰে ঘৰে এতিয়া বানপানীৰ পানী খোৱাৰ ব্যৱস্থা কৰি দিছে। এয়া এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যিহেতু প্ৰতি বছৰে বানপানী হয়, সেই বানপানীৰ সমস্যা যিহেতু উন্মুক্ত নলা বুলি কৈছে, সেই উন্মুক্ত নলাসমূহ ঢাকি দিয়াৰ ব্যৱস্থা কৰি দিব লাগে বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু যিহেতু প্ৰতি বছৰে বানপানী হয়, সেই প্ৰতি বছৰে বানপানীৰ আগতীয়াকৈ তেওঁলোকে যিসমূহ গাঁতসমূহ আছে, যিসমূহ উন্মুক্ত গাঁত আছে, যি উন্মুক্ত গাঁতত বাৰিষা আহিলে সেই উন্মুক্ত গাঁতসমূহ ভৰি পৰে, যাৰ বাবে গাঁতত কিছু যান বাহন পৰিও কিন্তু বহুত লোকৰ ক্ষতিসাধন হৈ যায়, কিছু লোকৰ আঘাতপ্ৰাপ্ত হয় আৰু কিছু লোকে মৃত্যুত মুখত পৰিব লগা হয়। সেয়ে চাই আজি মহানগৰ উন্নয়ন সমিতিয়ে আজি এক ধৰণৰ প্ৰতিবাদী সাব্যস্ত কৰিছে আৰু এই প্ৰতিবাদত আজি GMD কাৰ্যালয়ৰ সন্মুখতে তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু অতি শীঘ্ৰে যাতে এইসমূহ সমস্যা সমাধান কৰিবলৈ সেয়ে আজি তেওঁলোকে প্ৰতিবাদী সাব্যস্ত কৰাৰ লগতে উল্লেখ কৰিছে। যিহেতু উন্মুক্ত নলাৰ বাবে কিন্তু বহুতো ক্ষতিসাধন হৈছে, বহুতো লোকৰ ক্ষতিসাধন হৈছে, সেই সন্দৰ্ভত আপোনালোকে যিহেতু আজি GMD কাৰ্যালয়ৰ ওচৰত প্ৰতিবাদী সাব্যস্ত কৰিছে, কি ক'ব এই ক্ষেত্ৰত? আমি আজি এই বছৰৰ যেতিয়া বানপানী হ'ল, তেতিয়া আমি আমাৰ চিন্তাত আহিল যে গুৱাহাটীত আজি কিমান বছৰ ধৰি কেৱল কৃত্ৰিম বানপানী শুনি আছোঁ আমি। আগত কংগ্ৰেছ চৰকাৰ আছিল আৰু তাৰপিছত বিজেপি চৰকাৰ আহিল। বিজেপি চৰকাৰো কম নহয়, 8 বছৰ হ'লেই এতিয়া। আৰু বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী তেখেত নিজেই এই বিভাগৰ মন্ত্ৰী আছিলে, গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী। গতিকে আমি আশা কৰিছিলোঁ যে যিহেতু তেখেতে আগৰ অভিজ্ঞতা আছে, গুৱাহাটীত আৰু কৃত্ৰিম বানৰ সমস্যা নাথাকিব। কিন্তু আমি দেখিলোঁ যে তৰুণ নগৰ, নবীন নগৰ এইবিলাকৰ সলনিও এতিয়া ৰুক্মিণীগাঁও হ'ল আৰু নতুন নতুন ঠাই, হাতীগাঁও, বশিষ্ঠৰ বিভিন্ন ঠাইত, আপোনাৰ চানমাৰীত, আপোনাৰ নাৰেংগী বন্দা এইবিলাকত পানী আৰম্ভ হৈছে। বানপানী কৃত্ৰিম বানপানী। বন্দাৰ কথাটো বাৰু অলপ বেলেগ, ব্ৰহ্মপুত্ৰৰ পানী সোমাইছে, সেইটো বেলেগ। বাকী সকলো ঠাইত এইটো কৃত্ৰিম বানপানী। এই বানপানী আঁতৰ কৰাৰ কাৰণে তেওঁলোকে একচুৱেলি ইচ্ছা যদি কৰে, তেনেহ'লে গুৱাহাটীত কিছুমান অনুষ্ঠান আছে, যেনেকৈ IIT আছে, যেনেকৈ আছাম ইঞ্জিনিয়াৰিং কলেজ আছে, যেনেকৈ গুৱাহাটী বিশ্ববিদ্যালয় আছে। ইয়াত কিছুমান মানুহে নিজে গৱেষণা কৰি আছে যে গুৱাহাটীখন কেনেকৈ উন্নয়ন। এইসকল মানুহক বিচাৰি পেলাই আনি যদি তেওঁলোকে আলোচনা কৰে, পৰামৰ্শ লয়, তেনেহ'লে মই ভাবোঁ যদিও গুৱাহাটীত এটা সমস্যা নিশ্চিতভাৱে আছে, গুৱাহাটীখন এটা বাতিৰ নিচিনা বুলি তেওঁলোকে কয়, যদিও আছে, তাত নিশ্চিতভাৱে কিছুমান সমস্যা উপায় ওলাব। গতিকে আমাৰ মানুহেও নিশ্চয় সহযোগ কৰিব। আৰু ইতিমধ্যে বহুত মানুহে উপায় নাপায় এই তৰুণ নগৰ, নবীন নগৰত ক'ত মাটি বিক্ৰী চিক্ৰী কৰি পেলাই তেওঁলোকে হ'লেও অস কৰি লৈছে। গতিকে কালি মই যেতিয়া গৈছোঁ, কালি বহুতো জেগাত পানীটো নাই। কিয় নাই? যে ঘৰত সোমোৱা নাই, কিয় বহুত অস কৰি লৈছে। এনেকৈ অস কৰি ল'ব পৰা মানুহকেইজনে অস কৰিছে। কিন্তু তৰুণ নগৰতো আমি দেখিলোঁ যে কিছুমান অতি সাধাৰণ মানুহ আছে, যিবিলাক আগতে ভাড়াঘৰত আছিলে, ঘোঁৰা গাড়ী চলাইছিল। কালি মই দেখিলোঁ চিনাকি মানুহ পালোঁ, তেওঁলোকৰ অতি দুৰ্দশা। আৰু উন্মুক্ত নলাবিলাক যেতিয়া হয়, গভৰ্ণমেণ্টে হয় নলাটো বন্ধ কৰি দিয়ক, যদি নলা ঢাকনি দিব নোৱাৰে বন্ধ কৰি দিয়ক। এই জ্যোতিনগৰৰ পৰা নলা এজন, সেই সাধাৰণ ল'ৰা এজন, ফুল কমলীয়া ল'ৰা এজন অবিনাশ চৰকাৰ, সি মাৰা গ'ল। এইটো মৰ্মান্তিক ঘটনা। গতিকে আমি দাবী 3টা দিছিলোঁ। আমি খোৱা পানীৰ কথাও কৈছোঁ যে ইয়াতে বানপানী হয় কিন্তু খোৱা পানী নাই। এই ব্যৱস্থাটো অতি শীঘ্ৰে কৰিব লাগে, ইমান দিন পুৰণি কৰিছে তেওঁলোকে। আনহাতে আমি লক্ষ্য কৰিলোঁ যে পানী ওলাই যোৱাৰ ক্ষেত্ৰতো যিবোৰ ৰাইজৰ পৰামৰ্শ নলয় এই চৰকাৰে। তেওঁলোকে এটা অহংভাৱত নিজাকৈ তেওঁলোকে কামবিলাক কৰে, কৰাৰ ফলত ৰাইজৰ টকা অপচয় হৈ আছে। এতিয়া তেওঁলোকে ভঁৰালমুখত পাম্প লগাই দিছে, ইয়াৰ পৰা পানী উঠাই পেলাই পাত নিব। কিন্তু গুৱাহাটী এখন বিৰাট মহানগৰ আৰু মেঘালয় পাহাৰৰ পৰা পানীবিলাক নামি আহে।
মই নিজে বশিষ্ঠৰ বাসী হৈ পেলাইও আমি কৈছোঁ যে বশিষ্ঠৰ পৰা অহা খানাপাৰাৰ পৰা অহা পানীখিনি এটা বিৰাট নলা কৰি পেলাই বন্ধ কৰি পেলাই এইটো দীপৰ বিললৈকে লৈ যাওক, তেতিয়াহ'লে সেই পানীটো গুৱাহাটীত নাহে। আমি এই কথা ক'ব লগা নাছিলে, কিন্তু আমি নিজে কৈছোঁ, কিয় যে গুৱাহাটীৰ অৱস্থাটো দেখি আমাৰ বেয়া লাগে। গতিকে এই কথাখিনি আমি কৈছোঁ, চৰকাৰে এইটো অতি শীঘ্ৰে কৰিব লাগে যে খানাপাৰাৰ পৰা একদম জালুকবাৰীৰ যিটো পানী, এই পানীটো ডাঙৰ নলা, এইটো মানে এটা নলা কৰিছে এইটো লালমাটিৰ পৰা, কিন্তু এইটো খানাপাৰাৰ পৰা কৰিব লাগিব, তেনেহ'লে বহুত পানী ইপিনে কমি যাব। গতিকে অকল বৰষুণৰ পানীখিনি হ'লে এই পানীটো ভৰলুলৈ ওলাই যাব। আৰু ভৰলু নদী বহুত অলপ দকৈ খান্দিব লাগে। আনহাতে যিবোৰ অন্যান্য নদী আছে, বাহিনী নদী, আপোনালোকক মই কৈছোঁ যে বাহিনী নদী বশিষ্ঠৰ পৰা আহিছে, বশিষ্ঠ হুমট্ৰেঙাৰ পৰা আহিছে। এই নদীটো আহি বাক্ৰাপাৰা এটা অঞ্চলত তাতে আমাৰ শ্লুইচ গেট বহুৱাই নদীটো ডাইভাৰ্ট কৰিছে বশিষ্ঠ নদীলৈকে। এই যে শ্লুইচ গেট বহুৱাইছে, তাৰ পৰা নেশ্যনেল হাইৱেলৈকে মাজতে নদীটোৰ অস্তিত্ব আছিল ধুনীয়াকৈ। এতিয়া দেখিছোঁ যে কিছুমান মানুহে সম্পূৰ্ণ নদীটো বন্ধ কৰি দিছে। গতিকে আমি আশা কৰিম যে GMDৰ মানুহ গৈ পেলাই ইয়াত চেয়াৰমেনো আহিছিল, আজি চেয়াৰমেনৰ কথা বতৰা হৈছে, তেওঁ কিছুমান কথা সুধিছে আৰু আমাক পৰহি মাতিছে, ইয়াতে আলোচনাৰ কাৰণে আমাক পৰহি মাতিছে। আমি 2-এজন অভিজ্ঞ ব্যক্তি লৈ পেলাই ইয়াত আহিম পৰহি। গতিকে আমি আশা ৰাখিছোঁ যে তেওঁলোকে আমাৰ কথা ৰাইজৰ কথা শুনি পেলাই কাম যাতে কৰে, আমি এইটো আশা ৰাখিছোঁ। যিহেতু আপোনাৰ ওচৰলৈকে আহিছোঁ, তেতিয়া উন্মুক্ত নলা বুলি নহয়, উন্মুক্ত গাঁতো এতিয়া বৰ্তমান আছে, যি এতিয়া বৰষুণ আহিলে গাঁতবিলাক ভৰি পৰে আৰু বহুতো যান বাহনেৰে মানে ক্ষতিগ্ৰস্ত হয় বা মানুহৰ দুৰ্ঘটনাত পতিত হয়। এই ক্ষেত্ৰত কি ক'ব? মূল কথাটো হৈছে, এই চৰকাৰখনে আমি জানিব পৰা মতে যে আমাৰ FCI গুদামৰ পৰা শিলপুখুৰীলৈকে যি অভাৰব্ৰিজৰ কাম আৰম্ভ কৰিছে, এই অভাৰব্ৰিজৰ কামটো তেওঁলোকে ছিষ্টেমেটিক কৰা নাই। পোনপ্ৰথমে তেওঁলোকে ছাইডৰ নলাবিলাক মেৰামতি কৰি সম্পূৰ্ণ কৰাৰ পিছতহে তেওঁলোকে এই পিলাৰ টেষ্টিঙৰ ব্যৱস্থাটো কৰিব লাগিছিল। কিন্তু তেওঁলোকে একেলগে 2টা কাম আৰম্ভ কৰিছে। ইফালে পিলাৰ টেষ্টিঙো হৈ আছে, ইফালে নালাৰ কামো চলি আছে। এতিয়া মানুহ যোৱাৰ কোনো ব্যৱস্থা নাই। ইফালে বাৰিষা কাল, ৰাস্তাটো বুৰ যায়। আজি অবিনাশ চৰকাৰ যাৰ মৃত্যুৰ মূল কাৰণ। গতিকে প্ৰত্যেকটো 2টা ছাইডত এই ৰডবিলাক এনেকৈ জেং জেং হৈ ওলাই আছে, উন্মুক্ত নালা। এই বাৰিষাত যেতিয়া পানী বুজাই হৈ যায়, মিস্ত্ৰীবিলাকে কাম কৰিব নোৱাৰে। সেইটো এটা সাধাৰণ কমন চেঞ্চৰ কথা। গতিকে এই ডিপাৰ্টমেণ্টটো কি কৰি আছে, এটা দুৰ্ভাগ্যজনক কথা এইটো। গুৱাহাটী মহানগৰৰ দৰে ইমান অভিজ্ঞ, শিক্ষিত, ইমান জনা বুজা মানুহ থকাৰ পিছতো আৰু একেবাৰে দম্বালি মাৰি কথা কোৱা চৰকাৰ যে তেওঁলোকে নিমিষতে চব কিছু কৰি দিয়ে। গতিকে তেনে এটা ক্ষেত্ৰত এই সাধাৰণভাৱে অভাৰব্ৰিজৰ কাম কৰি থকা অৱস্থাত উন্মুক্ত নালাগিলে থাকিব পৰা নাই, কামকেইটা খৰতকীয়াকৈ কৰিব পৰা নাই, যাৰ বিনিময়ত মানুহৰ মৃত্যু হৈ আছে। আৰু এই কথাটো মৃত্যুৰ আগেয়ে বহু সংগঠনে প্ৰতিবাদ কৰিছে, বহু দলে প্ৰতিবাদ কৰিছে। আৰু তেওঁলোকে এই ৰাস্তাটোৰ অভাৰব্ৰিজটোৰ আগতে ৰাইজক যিবিলাক কথা সতৰ্ক কৰিব লাগিছিল, যি ধৰণে ৰাইজক আস্থাত ল'ব লাগিছিল, বাইলেনবিলাকৰ কি সমস্যা হ'ব, বাইলেনবিলাকৰ ৰাস্তাৰ পানীবিলাক কোনফালে যাব, গতিকে এইবিলাক বস্তু কোনো অবজাৰভেশ্যন নাই। আৰু এই গোটেই কৃত্ৰিম বানপানীৰ মূল সমস্যাটোৱেই হ'ল যে এই নেতাবিলাকে বা ঠিকাদাৰবিলাকৰ লগত কোনো অবজাৰভেশ্যন নকৰাকৈ, কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নোলোৱাকৈ এই কামবিলাক কৰে বাবেই আজি গুৱাহাটী মহানগৰৰ কৃত্ৰিম বানপানীৰ সমস্যাটো অধিক হৈছে। গতিকে আজি আমি এই সমস্যাত ৰাইজৰ যি ফিডবেক, ৰাইজৰ যি অসুবিধা, তাক আনি আজি আমি GMD এই কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদ সাব্যস্ত কৰি আমি দাবীখনত আমি দিছোঁ যে অতি শীঘ্ৰে এই কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব লাগে আৰু যিবিলাক বিপদসংকুল ঠাইবিলাক, বিপদসংকুল নলাবিলাক অতি শীঘ্ৰে আইডেণ্টিফাই কৰি তাৰ কামবিলাক খৰতকীয়াকৈ সম্পূৰ্ণ কৰিব লাগে আৰু পানীৰ সমস্যাটো দূৰ কৰিব লাগে। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ? কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা
বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।